এয়া হৈছে আপোনাৰ জুবিন দা সমাধি ক্ষেত্ৰ সোণাপুৰৰ দৃশ্য। আজি মই ইয়াৰ গোটেই ভিডিঅ'টো ষ্টাৰ্টিঙৰ পৰা কেনেকৈ ক'ত কি আছে আপোনালোকক দেখাবলৈ গৈ আছোঁ। এইটো হৈছে আপোনাৰ ফ্ৰণ্টত, য'ত আপোনাৰ জুবিন দা ক্ষেত্ৰলৈ সোমাই যায়। আপোনালোকে ছাইডে কাষেদি চাব পাৰে, ইয়াত গোটেইখিনি দোকান বজাৰ আছে। লগতে আপুনি ষ্টাৰ্টিঙতে এয়া পাব আমাৰ মৰমৰ জুবিন দাৰ ধুনীয়াকৈ ফটো আৰু তেওঁৰ বিভিন্ন ধৰণৰ ফটোগ্ৰাফী, তেওঁৰ শ্ৰদ্ধাঞ্জলি, তেওঁৰ স্মৃতিবোৰ, তেওঁৰ লগত জড়িত থকা প্ৰত্যেকখন কথা লিখা ইয়াত গোটেইখিনি ছাইডে ছাইডে লিখি আদৰি, আৰু যিসকল লোকে দূৰৰ পৰা আহে সমাধি ক্ষেত্ৰলৈ, তেওঁলোকে কিবা এটা পোষ্টাৰ ইয়াত নিজৰ ফালেদি লগাই থৈ যায়। ইয়াত আপুনি গামোচা দেখিব পাৰে, ডেইলি গাড়ীয়ে গাড়ীয়ে গামোচা আপোনাৰ লৈ যোৱা হয়। আজিলৈকে মই ইমান গামোচা একে জেগাতে কাৰোবাক মানে শ্ৰদ্ধাৰে আগবঢ়োৱা বা এনেধৰণৰ পৰিস্থিতি দেখা নাছিলোঁ, প্ৰথমবাৰে দেখিছোঁ। আৰু ইয়াত আপুনি মানুহক বহিবলৈ বা জুবিন দাক যিসকলে কিবা উপহাৰ দিবলৈ আহে, চাকি জ্বলাই সেৱা কৰে, এইখিনি জেগাতে কৰিব পাৰে ইয়াত ধুনীয়াকৈ। ইয়াত আপুনি চাবলগীয়া বস্তু বহুতখিনি আছে, বহুতখিনি লিখা আছে। আৰু এইখন আমাৰ জুবিন দাৰ, য'ত আমি অন্তিমবাৰৰ বাবে জুবিন দাক ৰাখিছিলোঁ, সেই জেগাটো। ইয়াতে জুবিন দাৰ দেহখন দাহ কৰা হৈছিলে। আৰু এইখন হৈছে মন্দিৰ, মেইন মন্দিৰটো এইটো। ইয়াৰ পৰা আমি আগবাঢ়ি যাওঁ। কাষে কাষে আপুনি গোটেইখিনি চাব পাৰে যে এটা মানে সুন্দৰ কিবা এটা মন ভাল লাগি যায় আৰু ইয়ালৈ আহি পেলাই। তাৰপিছত আমি অকণমান আগলৈ আহিলে ইয়াত আমি দেখা পাওঁ যে জুবিন দাৰ বিভিন্ন ধৰণৰ কালেকশ্যন, জুবিন দাক মানুহে আগবঢ়োৱা সন্মান, মৰম বা তেওঁক ভালপোৱা বস্তুখিনি, বাদ্যযন্ত্ৰ, যি কিয়ে নহওক, ইয়াত গোটেইখিনি আপোনালোকে দেখিব পাব। বহুখিনি আছে। আপুনি যদি এফালেদি ভালদৰে চাই যাওঁ, পঢ়ি যাওঁ বুলি যদি ভাবে, আপোনাৰ গোটেই দিনটো লাগিব পাৰে ইয়াতে। গতিকে এয়া হৈছে আপোনাৰ মেইন। ইয়াৰ পৰা আমি আগলৈ যাওঁ। আজিলৈকে মন্দিৰতো ইমান চাকি মানুহে নেদেখে, য'ত জুবিন দাৰ ক্ষেত্ৰত মানুহে চাকি জ্বলাই আছে। এখন মন্দিৰ বুলি ক'ব পাৰি, মন্দিৰে হয়। আপোনালোকে ইয়াত চাব পাৰে মানুহে কেনেকৈ চাকি জ্বলাই আছে, ঠিক আছে। 24/7, ৰাতিপুৱা সন্ধিয়া ৰাতি দিন পুৱা বুলি কোনো কথা নাই। ইয়াত মানুহে আহিলে নিজৰ ফালেদি জুবিন দাৰ কাৰণে চাকি জ্বলাই যায়। যিহেতু জুবিন দা অসমৰ কাৰণে বা আমাৰ বাবে ভগৱানৰ স্বৰূপ। তেওঁ যি কথা কৈ গৈছিলে, তেওঁ যিমানখিনি মানুহৰ বাবে এক মানে মৰম, শ্ৰদ্ধা, এখন যিখিনি বস্তু তেওঁ মানুহক প্ৰদান কৰি গৈছে, এজন ভগৱানৰ হিচাপে তেওঁ কাম কৰি গৈছিলে। গতিকে তেওঁৰ প্ৰতি আমাৰ এইটো শ্ৰদ্ধা, ঠিক আছে। গতিকে যদি আপোনালোকে জুবিন ক্ষেত্ৰলৈ আহে, তেতিয়াহ'লে এই ক্ষেত্ৰখনত এখন চাকি আৰু নিজৰ মৰমৰ উপহাৰটো আনিবলৈ নাপাহৰিব। ইয়াত পাৰ্কিঙৰ ব্যৱস্থাও কৰা হৈছে, ইয়াত কোনো ধৰণৰ অসুবিধা নাই। গুৱাহাটী অহা যোৱা ৰাস্তাখন, নগাঁও হৈ গুৱাহাটী অহা ৰাস্তাখনত আপোনালোকে সদায় চাব পাৰিব জুবিন দা সমাধি ক্ষেত্ৰ। ইয়াত সদায় মানুহ, আজি অলপ কম নিচিনা লাগিছে, কিন্তু সময় মানুহ বাঢ়ি যায়, কমি যায়, কিন্তু মানুহ ইয়াত আপুনি সদায় দেখা পাব। ইয়াত যিটো দৃশ্য আছে, ইয়াত গোটেইখিনি মানুহ আহে। এই ৰাস্তা দি গ'লে কোনো মানুহে ৰাস্তাটো মানে ক্ৰছ কৰি নাযায়, একবাৰ হ'লেও সোমাই যায়, কিয়নো যিহেতু এইটো মন্দিৰ হয় আমাৰ বাবে। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকক শ্বেয়াৰ কৰি দিব। যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।